বেয়া আছে বলে একটাও আদমি নাই তোর বাদে এখন XYZ কাকে মোবাইল দেখি কি দেখি ওগুলা কাহিনী তো মই সুরেক নাই যাব কারণ তোर हुआ से कमेंट जा है तो हुआ लिखी इतना बेया से जोहन के नाम से वहाँ कमेंट जा है और कमे बेया से लिखल है वहाँ और बोले नहीं लगे और ওটা সাধারণ आदमी नहीं लगे ওটা ऑल आसाम के प्रेसिडेंट लगे जाके निके हमरा बोलिला आदिवासी टाइगर बोलिला कारण आज ওর একটা आवाज से सारा आसाम आकाश पाताल कापेल माने और जाके लेके आज हमरा इतना अहंकार इतना फुटानी करके आज दादागिरी से जो हमरा आई तो है वार कारण हमरा इतना दादागिरी में आई आज हमारे बेटी बहन इज्जत से घुरे पारत आज हमारे माटी बाड़ी के लूटपाट करे नहीं पारत एकमात्र प्रदीप नाथ और वही आदमी टाके जो इतना बेया से तो लिखबे कितना बेया से लिखल तो कमेंट देखी ना देखी तो हैं कितना बेया से लिखल है हैं इतना बेया से कमेंट लिखल पे छे हमरा पे এটা আলোচনা করে নাই রে ইয়াকার गांव के राज बोलल खातिर में हमरा आलोचना बकली ना हेले हमरा डायरेक्ट हुआई लोग पाती कोर्ट में लोग पाती नहीं तो तोर क्लियर काट हंसा मत बोल আসলে তো কমেন্টটা তোই লিখি না ও লিখে তো তবে আমরা বাকি পুছতাছ করব তোর নাম শ্রী জগন সিং লাগে তো মুখ বেয়া লাগত ন মই আদিবাসী একটা মোহ তো লাগো ন মই এতনা বেয়া কমেন্ট দেখলে তো মুখ সতিয়া के লাগি কমেন্টটা মই নাই কইরে মানে উহে কইরে নমস্কাৰ হে ये लॉगिन কৰিছিল আৰু ডিলিট নাই কৰা আছিল মানে কি নাম তাৰ জহন কুমাৰ সিংৰ একাউণ্টটো তোমাৰ তাতে লগইন হৈ আছে আচ্ছা তাৰপিছত তুমি হেতু একাউণ্টৰ পৰা কি কৰিলা এটা মই কমেন্ট দি পালো মই কমেন্টটো কৰো বুলি কৰা নাছিলো মোৰ মানে মানসিক মই কৰো বুলি কৰা নাছিলো মোৰ মানসিক ৰোগ দ্বাৰা আৰু মানসিক টেনচন দ্বাৰা এই কমেন্টটো দি পালো মই কমেন্টটো কৰো বুলি কৰা নাছিলো মোৰ মানসিক টেনচন দ্বাৰা মানসিক ৰোগ দ্বাৰা মই এই কমেন্টটো দি পালো মই পিছত কমেন্টটো দেখি হতবাক হৈ গলো মই নিজে কেতিয়া কমেন্টটো দি পালো মই গমেই নাপালো আচ্ছা তুমি কাক কমেন্ট কৰিছা তুমি গম পোৱা নাই মই গম নাপাওঁ যিজন মানুহ যে তুমি কমেন্ট কৰিছা প্ৰদীপ নাগ মাদাৰচোদ প্ৰদীপ নাগ কিবা এই বহুত বেয়াকে মৰিলে ভালে হ'ল বুলি তাত কমেন্ট প্ৰদীপ নাগ মৰলে ভালে হ'লে বলকে মই লিখল হয় কমেন্টটা তো কথা হ'ল কি যিজন মানুহ যে তুমি লিখিছা কমেন্টটো যাৰ বিষয় লৈ সেইজন মানুহ কোন তুমি জানা নাই নাজানো নাজানা আমার ভগবান হয় আদিবাসীর ভগবান হয় আমার আদিবাসীর ভগবান হয় আজি অল অসমৰ আজি প্ৰেচিডেণ্ট অল অসমৰ প্ৰেচিডেণ্ট আজি ডেথ হ'ল আজি অসমৰ আদিবাসী ৰাইজে কান্দিছে যোৱাকালি দহাত মই নিজে আছো আদিবাসী ৰাইজে কান্দিছে সবে দুখ প্ৰকাশ কৰিছে সব জায়গাতে বন্তি প্ৰদান কৰিছে আৰু যোনখিনি কাৰ্যসূচীত টাই হোম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহেও মানে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু আজি এই সময়ছোৱাত তুমি এজন মানে এটা জনগোষ্ঠীয় এজন আমাৰ ভগৱান বুলি ক'ব পাৰি আদিবাসীৰ ভগৱান তেখেতক আজি তুমি ইমান বেয়াকে মানে কমেণ্ট কৰিলা সাংঘাতিক বেয়াকে মানে কি এই ভাল লগা নাই বুলি কমেণ্ট কৰিলেও বেলেগ কথা আছিল ইমানে বেয়াকে কমেণ্ট কৰিছা মানে গম পাইছা না ইমান সহজে কিন্তু আমি বিষয়টো আমি ল'ব নোৱাৰো এইটো জাষ্ট এওঁলোকে আমাক মতাৰ কাৰণেহে আমি আহিলো আলোচনা কৰিব এই বিষয়টো ইমান সাধাৰণভাৱে ল'ব নোৱাৰো অলৰেডি তুমি ডিলিট কৰা নকৰা সেইটো আমি সেকেন্ডাৰী মেটাৰ অলৰেডি স্ক্ৰীনশ্বট এই বিষয়টোত গোটেই অসমত বুজি গ'ল এতিয়া আমাৰ গোটেই গাড়ী চাড়ী লৈ গোটেই ল'ৰা আহি আছে আমি খালি আমি ক'লো যে ৰাজগড়ত আপোনালোকে থাকক আমি আলোচনা কৰি আছো বাকী কি ব্যৱস্থা হ'ব সেইটো হ'ব মই কৰো বুলি কৰা নাছিলো মই বেলেগ এটা কাবাক লিখিব লওঁতে তাত মই গুচি গ'লো পিছত ইয়াৰ একাউণ্টত লগ ইন হৈছে তেতিয়া মই গম পালো যে ইয়াক কেনেকে দি পালো নামটো কেনেকে জানা তুমি প্ৰথম নামটো কেনেকে গম তুমি তাক চিনি নোপোৱা তাৰ নামটো কেনেকে জানা জহানৰ লগত মোৰ ব্যক্তিগত কিবা দুশ্মনী আছে বা কিবা অলপ আছে সেইটো কাৰণে তেওঁক মই ফচাবলৈ কাৰণে কমেণ্টটো লিখিছো বুলি স্পষ্টকে তুমি কৈছা বুলি ইতিমধ্যে এওঁৰ মুখৰ পৰা গম পালো তো এতিয়া ৰবা তুমি মেণ্টেলি পাগল হোৱাৰ কাৰণে তুমি কমেণ্টটো লিখিলা ন ভাই তুমি এওঁক ফচাবলৈ কাৰণে লিখিলা কথাটো ক্লিয়াৰ কাট তুমি কথাটো কোৱা মেণ্টেলি মই পাগল হৈ গৈছিলো মই পাগল হৈ আছো সেইটো কাৰণে মই এইবিলাক লিখি পালো মই বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছো মানে মেণ্টেল ইলনেছ প্ৰদীপ নাগ নামটো কেনেকৈ আজি মৰি গ'ল সেই বিষয়টো কেনেকৈ গম পালি সেইটো জনা মানুহে পাগল মানুহটো গম নাপায় এনে ফেচবুকত পোষ্ট পায় কথাটো খোলা খুলি কোৱা ফেচবুকত এনে নৰ্মেল পোষ্ট পাইছিলো মই প্ৰদীপ নাগ ডাঙৰীয়া মই ভালকে চিনি নাপাওঁ মই জাষ্ট এনেকে নৰ্মেল মানুহ বুলি গম পাই
সেইটোৱে আৰু মই বেলেগকে তাক ক'বলগীয়া একো নাই, মই তাক ভালকে চিনি নাপাওঁ। জনগোষ্ঠীৰ মানুহে তাক দুখ প্ৰকাশ কৰা নাই, গোটেই অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে দুখ কৰিছে। এতিয়া দাদা ইতিমধ্যে কৈ গ'ল, বিভিন্ন ছাত্ৰ সংগঠন আছু হওক, যুৱ ছাত্ৰ পৰিষদে হওক, টাইসমূহ হওক বা মৰাণ, যিমান জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে, জাতীয় সংগঠন আছে, গোটেইখিনি দুখ প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন মন্ত্ৰী MLA তাৰ ঘৰত গৈ আছে, যোৱাকালি দহা হ'ল তেতিয়াও তেওঁলোকে গৈ আছে। গোটেই অসমৰ মানুহে দুখ প্ৰকাশ কৰি আছে তেওঁ যোৱাখিনি। অকল আদিবাসী লিডাৰ বুলি আমি ক'ব নাযাওঁ, তেওঁ এজন অসমৰ এজন লিডাৰ আছিলে। তেনেকে ব্যক্তিক এটা তুমি ইমান অশ্লীল, মানে এইটো আমি উচ্চাৰণ কৰিবলৈ বেয়া লাগিছে পাব্লিকৰ আগত, ইমান অশ্লীল শব্দ তুমি এটা ব্যৱহাৰ কৰা। তোমালোকৰ মাজত কিবা বেয়া পোৱা আছে তুমি তাৰ বিষয়ে লিখা, তাৰ বিষয়ে লিখিব লাগে, সেইটো আমি ক'বলৈ নাই। গোটেইখিনি এইখন গাঁৱত আদিবাসী হওক বা আহোম কছাৰী যিমান জনগোষ্ঠীৰ মানুহ চবতে মিলা আছো, আমি আছো নাই কোৱাছো নি? কোনো কাকো বেয়া বুলি কেতিয়াও ক'বলৈ নাই। গোটেইখিনি আমি অসমত আকৌ অসমীয়া হিচাপে চবে পৰিচিত দিওঁ, হয় নাই কোৱাছো নি? হয়, কোনোবা আহোম হ'ব পাৰে, কোনোবা কছাৰী হ'ব পাৰে, কোনোবা মৰাণ হ'ব পাৰে, কোনোবা আদিবাসী হ'ব পাৰে, কোনোবা গোৰ্খা হ'ব পাৰে। গোটেইখিনিতো আমি আছামিছে হয় নাই কোৱাচোন? আমাৰ গোটেইখিনি আমি চবে মিলাই পেলাই আছো। ভুলতে হৈ গ'ল মানে। তুমি ঠিক আছে, তুমি যদি ফেচবুক যদি তুমি চলাব নাজানা, তুমি ফেচবুক চলাব নালাগে।